নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকৰ ভালেই চাগে। আহিলোঁ আমি আজি ভূপেন দাৰ সমাধি ক্ষেত্ৰলৈ বুলি আমি আহি আছোঁ জালুকবাৰীলৈ। ইমান ধুনীয়া পৰিৱেশ নহয় সঁচাকৈ, কি যে পৰিৱেশ সুন্দৰ। সমাধি ক্ষেত্ৰৰ ভিতৰলৈ যাওঁ বলকচোন আমি। চাই থাকক ভিডিঅ'টো শেষলৈকে। যদি মোৰ চেনেলত যদি নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ, ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। ঠিক আছে ব'লক, কিন্তু আমি চাই থাকোঁ আজি ভূপেন দাৰ সমাধি ক্ষেত্ৰ। ব'লক। গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি, গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। ও চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে, শৰত নিশাই তৰাৰে সজায় আইৰে কেশ, ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে, তোমাৰ ভাষাৰ মৰম বোৰে মিলন সেতু গঢ়ে, লোহিতৰে বহল পাৰক প্ৰণিপাত কৰোঁ, লোহিতৰে বহল পাৰক প্ৰণিপাত কৰোঁ, জন্ম ললো ইয়াতে ইয়াতে যেন মৰো, ও জন্ম ললো ইয়াতে ইয়াতে যেন মৰো, পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসম বুঢ়ালুইত বোৱা কিয়, বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে, বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয়। নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও ও বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া, প্ৰতিধ্বনি শুন কান্দোনৰ, ও বিদেশী বন্ধু দুৰ্ভগীয়া। প্ৰেমৰ সাগৰে জাঁজ মেলি নেপালী কোনো বন্দৰ,
সুন্দৰ হৰি